টেট উত্তীৰ্ণ যিসকল প্ৰাৰ্থী আছে সেইসকলৰ কাৰণে এটা বহুত বেছি ভাল খবৰ দিব বিচাৰিছোঁ। সকলোৱে একেবাৰে শেষলৈকে চাই থাকিব, লাইক কৰি দিয়ক ভিডিঅ'টো আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক যিসকলে নেকি এটা চাকৰিৰ কাৰণে আচলতে ৱেইট কৰি থাকে। যিসকল প্ৰাৰ্থীৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ BTR যিটো শিক্ষকৰ নিযুক্তি ইতিমধ্যে হৈ গ'ল LP UP, সেই শিক্ষক নিযুক্তি যদিহে আপোনালোকৰ পইণ্টৰ কাৰণে বা 1-2 মাৰ্কৰ কাৰণে যদি আপুনি এটা চাকৰি পোৱা নাছিল তেতিয়াহ'লে আপোনালোকৰ কাৰণে এটা বহুত বেছি ভাল খবৰ। এখন অফিচিয়েল নটিচ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব ওলাইছোঁ, একেবাৰে শেষলৈকে চাই থাকিব আৰু আপোনালোকৰ মন্তব্যসমূহ দিব যে BTR যিটো নিযুক্তি হৈ গ'ল সেই নিযুক্তিত আপোনাৰ মাৰ্ক কিমান কমিলে বা আপোনাৰ মতামত আপুনি জনাব পাৰে আপোনাৰ BTR টেট সম্পৰ্কে। এইখন সম্পূৰ্ণ অফিচিয়েল নটিচ হয়। যদি চাই তেতিয়াহ'লে দেখিব যে ফ্ৰম শ্ৰী অমৰজ্যোতি বৰ্মন ACS ছেক্ৰেটৰী বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল কোকৰাঝাৰ টু, অৰ্থাৎ কালৈ পঠিয়াইছে তাৰ প্ৰিন্সিপাল ছেক্ৰেটৰী ৱেলফেয়াৰ অফ বড়োলেণ্ড ডিপাৰ্টমেণ্ট টু দ্য গভ অফ আছাম দিছপুৰ গুৱাহাটী। ছাবজেক্টটো যদি আপোনালোকে চায় তেতিয়াহ'লে দেখিব যে প্ৰপ'জেল ফৰ ফাইনেন্স SIU কনকাৰেঞ্চ অফ ভেকেণ্ট চেংচন পোষ্ট অফ AT আৰ্টছ এণ্ড ছায়েন্স অফ LP and ME স্কুল আণ্ডাৰ BTC এৰিয়া। থুলমূলকৈ গোটেইখিনি কথা যদি আপোনালোকক কওঁ তেতিয়াহ'লে আমি সেইটোৱে ক'ম, গোটেই ডিছকাছ কৰিলে বহুত বেছি দীঘলীয়া হৈ যাব। ইয়াত এটা নতুন 667টা পোষ্টৰ কাৰণে SI চেংচন বিচৰা হৈছে BTR, যিটো BTR প্ৰশাসনৰ আণ্ডাৰত যিসকলে নতুনকৈ চাকৰি কৰিব বিচাৰে সেইসকলৰ কাৰণে পুনৰ 667টা পোষ্টৰ LP UP পোষ্টৰ SIU চেংচন কৰিব বিচৰা হৈছে। আৰু যদিহে এই 667টা SIU চেংচন হৈ যায় তেতিয়াহ'লে পুনৰ BTRত শিক্ষকৰ নিযুক্তি হ'ব। ইয়াত যদিহে চায় তেতিয়াহ'লে দেখিব যে LPত প্ৰায় 445টা আৰু MEত 222টা, মুঠ 667টা নতুনকৈ পদৰ বিজ্ঞাপন ওলাব BTR প্ৰশাসনৰ ফালৰ পৰা। প্ৰমোদ বড়ো ডাঙৰীয়া যেতিয়া নেকি এপইণ্টমেণ্ট লেটাৰ দিছিলে সেইদিনাখনে ঘোষণা কৰিছিলে, নতুন শিক্ষক নিযুক্তিৰ কথা ঘোষণা কৰিছিলে, নতুনকৈ বিজ্ঞাপনৰ কথা ঘোষণা কৰিছিলে, আপোনালোকে হয়তো শুনিবলৈ পাইছিলে। গতিকে এই 667টা পোষ্ট বাঢ়ি পেলাই বৃদ্ধি হৈ প্ৰায় 800 প্লাছ পোষ্ট অহাৰ বহুত বেছি সম্ভাৱনা আছে। অফিচিয়েল চ'ৰ্চৰ পৰা আমি যিমান দূৰ খবৰ লৈছোঁ তাৰ পৰা আমি গম পোৱা গৈছে যে প্ৰায় 800তকৈ অধিক পুনৰ LP UPৰ পোষ্ট ওলাব LP UPৰ কাৰণে। অৰ্থাৎ যিসকল টেট উত্তীৰ্ণ তেওঁলোকে বহুত বেছি ভাল খবৰ তেওঁলোকৰ কাৰণে। যিসকল নেকি পইণ্টত ৰৈ গ'ল বা 1-2 নম্বৰ কাৰণে ৰৈ গ'ল, আপোনালোকে দেখিবলৈ পাব যে yours faithfully সম্পূৰ্ণ এটা অফিচিয়েল এইটো নটিচ হয়। যদিহে আপোনালোকে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যদি অফিচিয়েল ৱেবছাইট ভিজিট কৰে বা বিভিন্ন ধৰণৰ চেনেল ভিজিট কৰে তেতিয়াহ'লে আপোনালোকে এই নটিচখন দেখিবলৈ পাব। বহুত বেছি ভাল খবৰ এইটোৱে যে পুনৰ BTR শিক্ষক নিযুক্তি হ'ব আৰু এইখন সম্পূৰ্ণ SIU চেংচনৰ কাৰণে পঠিওৱা এখন অফিচিয়েল নটিচ হৈ আপোনালোকৰ সৈতে আলোচনা কৰিলোঁ। নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, আপোনালোকৰ মন্তব্যসমূহ দিবলৈ একেবাৰে নাপাহৰিব। বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব যিসকলে এটা চাকৰিৰ কাৰণে আচলতে ৱেইট কৰি থাকে। পুনৰবাৰ লগ পাম, ধন্যবাদ।